যেতিয়া এই টপিকছবিলাক আহে সেইকাৰণে মই প্ৰত্যেকটো ক্লাছত ৰিভিজন কৰাই আছোঁ যাতে তোমালোকে এই টপিকছবিলাক বা যোনখিনি ইয়াৰ ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ আছে সেইখিনি এটলিষ্ট তোমালোকে গম পোৱা চ' ইয়াত আহি গ'ল তোমাৰ কম্পিউটাৰ নেটৱৰ্ক হাউ ইটছ ৱৰ্ক বেচিক্স অফ কমিউনিকেশ্যন চিষ্টেম দেন নেটৱৰ্ক আৰ্কিটেকচাৰ কনচেপ্ট transmission mode, speed, media, digital and analog data transmission, multiplexing techniques, switching technique, routing technique, network topology, তাৰপিছত communication protocol, wireless network আৰু carrier scope in computer network. So data communication আৰু computer network কি হয় সেইখিনি আমি চালোঁ ঠিক আছে so data communication refers to a transmission of data digital data যেতিয়া এটা ডিভাইসৰ পৰা বেলেগ এটা ডিভাইসলৈ যায় সো আমি তেতিয়া হেতু কম্পিউটাৰ নেটৱৰ্ক বা আমি ডেটা কমিউনিকেশ্যন বুলি কোৱা যায় ঠিক আছে তাৰপিছত আমাৰ আহিলে নেটৱৰ্ক বেসিক আন্ডাৰষ্টেণ্ডিং সো আমি দেখিছো যে নেটৱৰ্ক সিস্টেমত বেলেগ বেলেগ যেতিয়া কানেকশনছ বিলাক হয় প্ৰিন্টাৰ হৈ গ'ল স্ক্যানাৰ হৈ গ'ল বা আমাৰ সিসিটিভি ক্যামেৰা হৈ গ'ল ৰাইট সো সেইখিনি আমাৰ এটা হৈ গ'ল নেটৱৰ্ক বেসিক আন্ডাৰষ্টেণ্ডিংৰ ভিতৰত আমাৰ কম্পিউটাৰ নেটৱৰ্ক যেনেকৈ এক্সাম্পল ATM সো ATM কোনবা না কোনবা বেংকৰ লগত কানেক্টেড আছে হয় না নহয় মানে একেটা সিস্টেমৰ ভিতৰত আছে আৰু সেই কাৰণে আমি বেংকত ATM মেচিনটো ইউজ কৰোঁ আৰু পইচাটো উলিয়াব পাৰোঁ বা চেক কৰিব পাৰোঁ সো হেতু আমাৰ কম্পিউটাৰ নেটৱৰ্কৰ সিস্টেমত হ'ব লাগিব তেতিয়াহে তাৰ ইউজটো কৰিব পাৰি দেন নেটৱৰ্ক ইঞ্জিনিয়াৰিং সো বেসিক্যালি নেটৱৰ্ক ইঞ্জিনিয়াৰিংটো হৈ গ'ল আমাৰ ইঞ্জিনিয়াৰিঙৰ এটা টাস্ক য'ত আমি কম্পিউটাৰটো ডিপ ষ্টাডি কৰোঁ ঠিক আছে সো ডিপ ষ্টাডিটো কিহৰ ভিতৰত হ'ব সফটৱেৰৰ ভিতৰত ফ্ৰেমৱৰ্ক থাকিব চিপ লেভেল ইঞ্জিনিয়াৰিং হাৰ্ডৱেৰ তাৰপিছত ইলেক্ট্ৰনিক পালছ এইবিলাক ডিফাৰেণ্ট লেয়াৰ্ছ আছে য'ত আমি এই গোটেই বস্তুটো ষ্টাডি কৰিব লাগে দেন আহিলে আমাৰ ইণ্টাৰনেট কি হয় সো ইটছ এ নেটৱৰ্ক অফ নেটৱৰ্ক যে কানেকশ্যনছ অফ নেটৱৰ্ক যিমানখিনি থাকিব সেইটো লৈ পেলাই আমি ইণ্টাৰনেট বুলি কওঁ মাল্টিপল নেটৱৰ্কছবিলাক একেলগে কানেক্টেড থাকিলে আমি ইণ্টাৰনেট বুলি কওঁ ৰাইট দেন আমাৰ আহিলে এপ্লিকেশ্যনছ অফ কম্পিউটাৰ নেটৱৰ্ক আৰু কমিউনিকেশ্যন চিষ্টেমত সো বেসিক্যালি এপ্লিকেশ্যনছ আমাৰ কি আছে যে আমি নেটৱৰ্ক কম্পিউটাৰ নেটৱৰ্ক যদি থাকে আমি তেতিয়া আমাৰ প্ৰিণ্টাৰ বা ষ্ট'ৰেজ মিডিয়া আমি কি কৰিব পাৰোঁ এক্সচেঞ্জ কৰিব পাৰোঁ ৰাইট শ্বেয়াৰ কৰিব পাৰোঁ সো সেম তেনেকুৱা ইমেইল FTP সেইটো কাৰণে আমি ইউজ কৰিব পাৰিছোঁ দেন আমি ৱেব হৈ গ'ল ইণ্টাৰনেট হৈ গ'ল দেন হৈ গ'ল আমাৰ ডাইনামিক ৱেবছাইট বা ৱেব পেজ IP ফোন ভিডিঅ' কনফাৰেন্সিং পেৰেলেল কম্পিউটিং ইনষ্টেণ্ট মেছেজিং এইবিলাক ঢেৰ এক্সাম্পলছ আছে মানে সব এক্সাম্পল যদি চাওঁ সবখিনি ইণ্টাৰ কানেক্টেড আছে আমি হোৱাটছআপ কৰোঁ দ্যাট ইজ অলছ' এ পাৰ্ট অফ কম্পিউটাৰ নেটৱৰ্ক ৰাইট সো তাতো এই মেছেজিং চিষ্টেমছ কৰিব পৰাকৈ তো সকলো এতিয়া আমি ফোনত যোনটো কথা পাতি আছোঁ আজিৰ পৰা যদি তোমালোকে 3 বছৰ আগত যদি চোৱা যেতিয়া 4G অহা নাছিলে সো সেইটো সময়ত যেতিয়া আমি কথা পাতি আছিলোঁ তেতিয়া আমি ডাইৰেক্টলি আমি ডাইল কলৰ ওপৰত আমি হেৰি হৈ আছিলোঁ কথা পাতি আছিলোঁ দ্যাট মিনছ যেতিয়া আমি সেই 100 টকা ৰিচাৰ্জ কৰোঁ 97 ৰুপিজ টক টাইম পাওঁ সো টক টাইমটো পাইছা বহুতে টক টাইম আগতে টক টাইম কোৱা হৈছিলে ৰাইট এতিয়া আনলিমিটেড ডেটা আহি গৈছে আনলিমিটেড ডেটা আছে দ্যাট মিনছ কথা পাতিব পাৰা সো হোৱাট ডাজ ইট মিন ইট মিনছ ডেট তোমালোকে যোনটো কথা পাতি আছা অভাৰ দ্য ইণ্টাৰনেট কথা পাতি আছা ইণ্টাৰনেটৰ ডেটা পেকটো নাই তেতিয়া তোমালোকে কথা পাতিব নোৱাৰা আকৌ ৰিচাৰ্জ কৰিব লাগিব সো দিছ ইজ দ্য ফেচিলিটি তো এতিয়া ইকনমিক হৈ গৈছে আগতে 100 টকাৰ যদি ৰিচাৰ্জ কৰোঁ তেতিয়া এসপ্তাহও নাযায় 97 ৰুপিজ 1 মিনিটত 1 পইচাকে 1 টকাকে কাটি লয় তো সেই তেনেকুৱা ধৰণৰ আছিলে সো দ্যাট মিনছ আমি মাহত কিমানবাৰ ৰিচাৰ্জ কৰিবলগীয়া হয় 400 টকা 500 টকা কেতিয়াবা গুচি যায় ৰিচাৰ্জত বাট এতিয়া আমাৰ কি 197 বা 299 বা 199 তেনেকুৱা প্লেন এটা ভৰাই লওঁ এতিয়া আনলিমিটেড লিখা থাকে সো আনলিমিটেড কথা পাতিব পাৰোঁ দ্যাট মিনছ সেইটো আমি ডেটাৰ ওপৰত কথা পাতোঁ যোনটোক আমি কয় ভইচ অভাৰ কল আমি ভইচ যোনটো আছে না এতিয়া তোমালোকে চাবা তাত ভইচ কলিং বুলি আহে আজিকালি তো ভইচ কলিং মিনছ হৈ গৈছে তোমাৰ ডেটাৰ ওপৰত তোমালোকে কথা পাতি আছে ৰাইট সো দিজ আৰ দ্য প্ৰেক্টিকেল এক্সাম্পলছ হৈ গ'ল কম্পিউটাৰ নেটৱৰ্কৰ উইদাউট কম্পিউটাৰ নেটৱৰ্ক এইটো সম্ভৱ নহয় নেক্সট ফিচাৰ্ছ অফ নেটৱৰ্ক যদি চাওঁ কমিউনিকেশ্যন স্পীড এতিয়া কমিউনিকেশ্যন বহুত ফাষ্ট হৈ গৈছে বহুত ইজি হৈ গৈছে ৰাইট যাক আমি বিচাৰোঁ তাক আমি ইজিলি কথা পাতিব পাৰোঁ আৰু আগতেতো আমি ডাইৰেক্টলি ফোন নম্বৰ ডাইল কৰি পেলাই কথা পাতিছিলোঁ এতিয়া হোৱাটছআপত আমি ডাইৰেক্টলি কল কৰি ল'ব পাৰোঁ বা ভিডিঅ' কল কৰি ল'ব পাৰোঁ ৰাইট হয় নহয় সো এইখিনি আমাৰ কমিউনিকেশ্যন মানে ইম্প্ৰুভ হৈছে ভাল হৈছে আৰু কি হৈছে স্পীড আহি গৈছে তাত ৰাইট দেন ফাইল শ্বেয়াৰিং হোৱাটছআপ বেষ্ট এক্সাম্পল নোটছখিনি তোমালোকে হোৱাটছআপত ধুনীয়াকৈ পাই যোৱা ফটো ভিডিঅ' অডিঅ' যি আছে তুমি ইজিলি পাই যোৱা সো দ্যাট ইজ হৈ গ'ল তোমাৰ ফাইল শ্বেয়াৰিং
তো ফাইল শ্বেয়াৰিং হৈ গ'ল দেন হৈ গ'ল বেকআপ আৰু ৰোল বেক সো এইটোতো বেষ্ট এক্সাম্পল হয় যে আমি দেখিছোঁ যে কাৰোবাৰ ফোন সে সাপোজ বেয়া হৈ গৈছে বা কাৰোবাৰ ফোন তোমাৰ হেৰাই গৈছে আকৌ নতুন ফোন লোৱা সো নতুন ফোনত আকৌ যদি তোমালোকে একাউণ্ট নম্বৰ দ্যাট মিন্স জিমেইল আইডি যদি এক্সেছ কৰা সেম তো তোমালোকে কন্টেক্ট নম্বৰ আকৌ ঘূৰাই পেলাই পাই যোৱা হয়নে আকৌ আমি ফোন নম্বৰ ভৰাবলগীয়া দৰকাৰ নহয় সো এইটো হৈছে তোমাৰ বেকআপ সিস্টেম সো বেকআপ কৰি ল'ব পাৰা আৰু ৰোল ওভাৰ হ'ল গ'ল মানে কি আকৌ তোমালোকে এইটো ঘূৰাই পেলাই পাই যাবা সেই তেনেকৈ দেন সফটৱেৰ আৰু হাৰ্ডৱেৰ শ্বেয়াৰ হৈ গ'ল সফটৱেৰ শ্বেয়াৰিং হৈ গ'ল যেনেকৈ আমাৰ প্লে ষ্ট'ৰ সো প্লে ষ্ট'ৰত মই এটা সফটৱেৰ এটা বনাইছোঁ সেই সফটৱেৰটো সবে ইনষ্টল কৰি ল'ব পাৰিছা আৰু ইনষ্টল কৰাৰ পিছত তোমালোকে ইউজ কৰিব পাৰিছা দ্যাট ইজ কল্ড দ্য সফটৱেৰ শ্বেয়াৰিং হাৰ্ডৱেৰ শ্বেয়াৰিং কি হৈছে সো হাৰ্ডৱেৰ শ্বেয়াৰিং বেচিকলি আমি AWSৰ এক্সাম্পল দেখিছিলোঁ যে AWS হৈ গ'ল Amazon ৱেব ছাৰ্ভাৰ সো Amazon ৱেব ছাৰ্ভাৰত কি হয় আমি কম্পিউটাৰ সিস্টেম যোনটো হাই কনফিগাৰেশ্যন থাকে সে গেমিঙৰ কাৰণে হৈ গ'ল বা আমি প্ৰগ্ৰামিঙৰ কাৰণে বা ভিডিঅ' এডিটিং হৈ গ'ল সো তাৰ কাৰণে যোনখিনি হাই এণ্ড PC বিলাক লাগে কম্পিউটাৰ লাগে সেইটো আমি ইণ্টাৰনেটৰ পৰা ডাইৰেক্টলি ইউজ কৰিব পাৰোঁ কিনি লোৱাটো নহয় ইউজ কৰিব পৰা অন ৰেণ্টেল বেচিছত পাৰ আৱাৰ বেচিছত সো তোমালোকক যদি মই এটা বহুত ভাল এটা ডাঙৰ কম্পিউটাৰ যদি নেটতে ইউজ কৰিব পৰাকৈ যদি স্পীড দি দিওঁ সো তেনেহ'লে তোমালোকৰ কামটো সহজ হৈ যাব হয় নহয় এতিয়া সে সাপোজ তেনেকুৱা i7 প্ৰচেছৰ হৈ গ'ল বা 16GB RAM হৈ গ'ল বা তোমাৰ 512 হাৰ্ড ডিস্ক হৈ গ'ল SSD সো এইটো কনফিগাৰেশ্যনৰ তুমি যদি কম্পিউটাৰ বা CPU কিনিব যোৱা মাৰ্কেটৰ পৰা সো নিয়াৰ এবাউট কমসে কম 70,000-80,000 লাগি যাব ৰাইট এটা 70,000-80,000 তো সবৰ বাজেটত নাহে তো সবেতো কিনিব নোৱাৰে কিন্তু কাম হাতত আহিছে প্ৰজেক্ট আহিছে য'ত এইটো কৰিব লাগিব সো তেতিয়া আমি কি কৰিব পাৰোঁ Amazon ৱেব ছাৰ্ভাৰ আছে য'ত আমি সেইটো অন ৰেণ্টেল হিচাপত লৈ ল'ব পাৰোঁ মেচিনটো ৰাইট সো পাৰ আৱাৰ সিহঁতৰ চাৰ্জ কিমান থাকে হাৰ্ডলি 100 টকা 150 টকা ৰাইট সো তোমালোকে সে সাপোজ এটা প্ৰজেক্ট পাইছা য'ত তুমি সে চলিলো 50,000 পাইছা এতিয়া 50,000 প্ৰজেক্টত মই যদি 70,000 কম্পিউটাৰ কিনো কিবা লাভ হ'ব জানো কোনো লাভ নহ'ব বাট যদি মই সেইটো বস্তু Amazon ৱেব ছাৰ্ভাৰৰ পৰা লৈ লৈ পিছত যদি তাত মোৰ কাম কৰিবৰ কাৰণে ধৰি লোৱা যে সে সাপোজ 100 আৱাৰ্ছ লাগিলে সো 100 আৱাৰ্ছ তো দ্যাট মিন্স মই 100 rupees যদি মই হেৰি চাৰ্জ যদি পে কৰোঁ তেনে 100 × 100 কিমান হ'ব 10,000 সো মই 50,000ৰ মোৰ প্ৰজেক্ট পাইছিলোঁ 10,000 টকা মোৰ সেই ছাৰ্ভাৰটোৰ কাৰণে মোৰ গুচি গ'ল তো থাকিল কিমান 40,000 প্ৰফিট হ'ল নে নাই ৰাইট আৰু মাহত যদি তেনেকুৱা দুটা প্ৰজেক্টও পাওঁ 40,000-80,000 আহি গ'ল পইচা সো এইটো লাভ হ'ল নে নাই ৰাইট সো সেই তেনেকুৱা ধৰণৰ ছিষ্টেমো আহিছে য'ত আমি কম্পিউটাৰ ছিষ্টেম নিকিনাকেও আমি ইউজ কৰিব পাৰোঁ সেই কেপাচিটিত ইউজ কৰিব পাৰোঁ কিয় কাৰণে ভিডিঅ' এডিটিং চাউণ্ড এডিটিং পিকচাৰ এডিটিং এইবিলাকৰ কাৰণে হাই এণ্ড PC লাগে ৰাইট সো সেই PC বিলাক সবে কিনিব নোৱাৰে সো তেতিয়া আমি হাৰ্ডৱেৰ শ্বেয়াৰিং দি পেলাই আমি সেই বস্তুটো কৰি ল'ব পাৰোঁ দেন সিকিউৰিটি আহিলে সো সিকিউৰিটি আমি দেখিছোঁৱে যে CCTV কেমেৰা দি পেলাই আমাৰ কাৰণে কিমান ইজি হৈ গৈছে যে আমি ঘৰত CCTV কেমেৰা লগাইছোঁ আৰু মই গুৱাহাটী দিল্লী বেংগলোৰ গৈ পেলাই আৰামছে মোবাইলত মই চাব পাৰিছোঁ যে ঘৰত কোন অহা যোৱা কৰিছে ৰাইট দিছ ইজ বিকজ অফ আমাৰ কম্পিউটাৰ নেটৱৰ্ক হোৱাৰ কাৰণেহে আমাৰ সেই পচিবিলিটি হৈছে আৰু সেইকাৰণে আমি চাব পাৰিছোঁ ৰাইট যদি কম্পিউটাৰ আমাৰ যদি সিকিউৰিটি যদি নথকাহেঁতেন তেতিয়া আমি ইনষ্টল কৰি পেলাই কি লাভ আছে যদি মই চাবই নোৱাৰোঁ যে ঘৰত কোন আছে কোন নাই কোন আহিছে কোন গৈছে তো সেইকাৰণে সিকিউৰিটি ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফিচাৰ হয় কম্পিউটাৰ নেটৱৰ্কৰ স্কেলেবিলিটি তো স্কেলেবিলিটি মানে কি হৈ গ'ল যে বেচিকলি আমি তাত এড অন আৰু নতুন বস্তু এড কৰিব পৰা সুবিধাটো সোনকালে থাকে এতিয়া ফৰ এক্সাম্পল মই কৈছোঁ i7 মই কম্পিউটাৰ এটা লৈছোঁ Amazon ৱেব ছাৰ্ভাৰত আৰু তাত মই লোৱাৰ পিছত যদি মই দেখিছোঁ যে তাত মই 8GB RAM লৈছোঁ এতিয়া মোৰ লাগিছে যে আৰু ৰেমৰ দৰকাৰ আছে সো মই আৰু ৰেমটো কিনিবলৈ দৰকাৰ নাই মই Amazon ৱেব ছাৰ্ভাৰক ৰিকুৱেষ্ট পঠাব পাৰোঁ যে মই 8GB RAM এক্সট্ৰাকৈ লাগে তো তেওঁ কিমান চাৰ্জ কৰিব 20 টকা এটা এক্সট্ৰাকৈ চাৰ্জ কৰিব মান্থলি তো মান্থলি 20 টকা এক্সট্ৰা চাৰ্জ মোৰটো ইকনমিক হৈ গ'ল ইজি হৈ গ'ল যদি মই 8GB ৰেমটো কিনিব বিচাৰোঁ মাৰ্কেটৰ পৰা তো নিয়াৰ এবাউট কমসে কম হ'লেও 4-5 হাজাৰ টকা এক্সট্ৰাকৈ লাগি গ'ল হয় ৰাইট সো সেই তেনেকুৱা ধৰণৰ সুবিধা আছে যোনটো আমি আমাৰ স্কেলেবিলিটি মানে নেটৱৰ্ক হোৱাৰ কাৰণে আমি সুবিধাটো পাওঁ দেন ৰিলায়েবিলিটি আজিৰ দিনত কম্পিউটাৰটো লৈ পেলাই আমি কিমান নিৰ্ভৰ হৈ পেলাই কৈ আছোঁ হয় নে নহয় এতিয়া সিকিউৰিটি ফিচাৰ হওক বা কম্পিউটাৰে যিখিনি কথাবিলাক কয় যে কাবাক মেইল পঠোৱা বা কাবাক SMS কৰা যে আমি বস্তুটো পঠাইছোঁ আমি একদম 100% কনফিডেন্ট যে সেই বস্তুটো পাই যাব বুলি আৰু আজিকালি যোনটো ব্লু টিক আহে আৰুটো বেছি কনফিডেন্ট হৈ যায় যে তেওঁ চাইছে বুলি যদি ব্লু টিক নথকাহেঁতেন আমিতো কনফিউজন থাকিলোঁ যে বস্তুটো পাইছে নে নাই যেনেকৈ মেইলত
চ' মেইলটো আমি পঠাই দিওঁ, বহুতে কয় যে মেইলটো নাই পোৱা। চ' মে বি তাত কিবা এটা স্পেলিং মিষ্টেক বা কিবা এটা ভুল হৈছে কাৰণে নাই পোৱা। কিন্তু হোৱাটছআপতো সেইটো প্ৰব্লেম নাই, হোৱাটছআপতো আমি গম পাই যাওঁ যদি ছিংগল টিক হৈছে ডেট মিনছ মেছেজটো ডেলিভাৰ হোৱাই নাই, আৰু যদি ডাবল টিক আহে ডেট মিনছ মেছেজটো ডেলিভাৰ হৈছে বাট এতিয়ালৈকে চোৱা নাই। বাট যদি ব্লু টিক আহি যায় তেতিয়া কি হয়, ডেট মিনছ চিন, ডেট মিনছ চালে। চ' এইটো লৈ পেলাই আমি কনফিডেণ্ট, সেইকাৰণে আমি কম্পিউটাৰ ছিষ্টেম বা আমি তেনেকুৱা ধৰণৰ কম্পিউটাৰ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ হৈ গৈছোঁ, ৰিলায়েবল হৈ গৈছোঁ। ৰিলায়েবল মিন নিৰ্ভৰ হৈ যোৱা, যে আমি একদম নিশ্চিন্ত মতে যে এই ছিষ্টেমটো ভালকৈ কাম কৰিবই, ৰাইট? সেইটো কাৰণে দেন আমি চালোঁ কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰ, এই গোটেই আৰ্কিটেকচাৰ। হোৱাট ডাজ ইট মিন আৰ্কিটেকচাৰ? আৰ্কিটেকচাৰ মানে কি হৈ গ'ল, যোনে ডিজাইন কৰে, যোনে ডেভেলপ কৰে, ৰাইট? আমি ঘৰত যেনেকৈ আৰ্কিটেকচাৰ লগাওঁ, আমি ব্ৰিজ বনাওঁতে যেনেকৈ আৰ্কিটেকচাৰ লগাওঁ, ৰাইট? ঠিক তেনেধৰণে কম্পিউটাৰ ছিষ্টেম, এই গোটেইটো নেটৱৰ্ক ছিষ্টেম বনাবৰ কাৰণেও এটা আৰ্কিটেকচাৰৰ দৰকাৰ হয়, ৰাইট? তো আমি ডিপত আমি পঢ়িম। চ' ফাৰ্ষ্ট আমি পঢ়িছোঁ যে কম্পিউটাৰ নেটৱৰ্ক আৰ্কিটেকচাৰত আমাৰ দুটা কেটেগৰী থাকে, ঠিক আছে? চ' দুটা কেটেগৰী থাকে। কি থাকে? মই কি পঢ়াইছিলোঁ লাষ্ট ক্লাছত? কোন কোন আছিলা? কোৱা লাষ্ট বেঞ্চৰ পৰা। কি আছিলে? ফাৰ্ষ্ট হা কি আছিলে? জোৰকে, মই শুনা নাই। তাত লিখাই আছে, পঢ়িলে হ'ল। হা গুড। চ' পিয়াৰ টু পিয়াৰ আছিলে আৰু ক্লাইণ্ট ছাৰ্ভাৰ নেটৱৰ্ক আছিলে। আমাৰ দুটা ধৰণৰ নেটৱৰ্ক ছিষ্টেম আছে গোটেই কম্পিউটাৰ ছিষ্টেম, গোটেই ৱৰ্ল্ডত যদি নেটৱৰ্ক ছিষ্টেম কোৱা যায় তেনেহ'লে আমাৰ হাতত দুটা আছে। ফাৰ্ষ্ট হৈ গ'ল পিয়াৰ টু পিয়াৰ, ছেকেণ্ড হৈ গ'ল ক্লাইণ্ট ছাৰ্ভাৰ নেটৱৰ্ক, ৰাইট? ঠিক আছে। চ' পিয়াৰ টু পিয়াৰ কি হয়, মই লাষ্ট ক্লাছত অলৰেডি বুজাইছোৱে যে পিয়াৰ টু পিয়াৰটো হৈ গ'ল যেতিয়া আমি চব কম্পিউটাৰ একেলগে কানেক্টেড যেতিয়া থাকে আমি সেইটো পিয়াৰ টু পিয়াৰ কওঁ। চব কম্পিউটাৰ নিজৰ লগত ফিজিকেলি কানেক্টেড হয়, ঠিক আছে? চ' সেই ছিষ্টেমটোক কোৱা যায় পিয়াৰ টু পিয়াৰ। তো কানেক্টেড মিনছ ইট মে বি ফিজিকেল কানেকশ্যন অৰ মে বি আ লজিকেল কানেকশ্যন। ফিজিকেল কানেকশ্যন হ'লে আমি কি ক'ম, সেইটো ৱায়াৰ্ড দি প্লে, আৰু যদি আমি লজিকেল কওঁ তেনেহ'লে আমাৰ ৱায়াৰ্ড নথকা, ৱায়াৰলেছ যোনটো আমি কোৱা যায়, ঠিক আছে? চ' এই দুটা ধৰণৰ আমাৰ ছিষ্টেম আছে। আৰু ইয়াত মই কৈছিলোঁ, ইয়াত তোমাৰ এইটো পিয়াৰ টু পিয়াৰ চেণ্ট্ৰেল হয়নে? চেণ্ট্ৰেল নহয়, চেণ্ট্ৰেল নহয়, ৰাইট? পিয়াৰ টু পিয়াৰ আমাৰ চেণ্ট্ৰেল নহয়, আৰু সেইটো কাৰণে আমাৰ ডিছএডভান্টেজ আৰু এডভান্টেজ দুইটা ধৰণৰ আছে। যে চেণ্ট্ৰেল নোহোৱাৰ কাৰণে আমাৰ কি হয়, যে ডেটা যদি এটা জেগাত মানে আমি ৰাখিব বিচাৰোঁ, ইয়াত তোমাৰ ৰাখিব নোৱাৰি, ৰাইট? সেইটো ডিছএডভান্টেজেছবিলাক আছে। আৰু ইয়াৰ তোমাৰ কষ্ট ইফেক্টিভ হয়, ইজি টু ইমপ্লিমেণ্ট, কিন্তু ইয়াত কি হয় 10টাতকৈ বেছি কম্পিউটাৰ আমি ইয়াত একেলগে কানেক্টেড কৰিব নোৱাৰোঁ, ঠিক আছে? চ' এইটো লিমিটেশ্যনছবিলাক আছে।